ব্রহ্মচার্যবদ্ধৰি শিক্ষা গ্ৰহণ কৰিব লাগে। আমি গুৰুৰ গৃহত থাকিব লাগিব। হয় দাদা। তাকো ব্ৰহ্মচাৰ্য ব্ৰত ধৰি। পাহৰি নাযাবা দাদা, মৰ্ত্যৰ মানুহক সৎ পথ দেখুৱাৰ বাবে আমাৰ অৱতাৰ। তোমাৰ কথা মই একো বুজা নাই কৃষ্ণ। বুজিবা দাদা, মোৰ উদ্দেশ্যৰ কথা সোনকালে বুজিবা। ইতিমধ্যে পঞ্চপাণ্ডৱে গুৰুৰ গৃহত শিক্ষা গ্ৰহণ কৰিছে দাদা। পঞ্চপাণ্ডৱৰ লগত আমাৰ কি সম্পৰ্ক? সম্পৰ্ক আছে দাদা। ভূভাৰণৰ বাবে মই যি পৰিকল্পনা কৰিছো তাৰ মহানায়ক হ'ব হয় দাদা। ইয়াৰ লগে লগে আন এজন মহানায়কক দ্ৰোণাচাৰ্যৰ হতুৱাই ঐক্যচিত কৰাব লাগিব। কোন কৃষ্ণ? সেইজনেই হ'ল ত্ৰিখানন্দন একলব্য। মোৰ উদ্দেশ্য দাদা। সঁচাই তোমাৰ অপাৰ মহিমা। দাদা, এতিয়া যাম ব'লা। আই যশোদাই নিশ্চয় আমাৰ বাবে অপেক্ষা কৰি আছে। ব'লা ভাই। Oh
জীয়াব পাৰে যদি নিশ্চয় কৰিব নোৱাৰা তেন্তে ধ্বংসৰ কৰাৰ অধিকাৰ আমাৰ নাই যদি ধনুবিদ্যাই মানে ধ্বংস হয় তেন্তে সেই শিক্ষাৰ কোনো প্ৰয়োজন নাই। তেন্তে তুমি ধনুবিদ্যা নিশিকা শিকিম মই এনে ধনুবিদ্যা শিকিব বিচাৰোঁ যে যাৰ দ্বাৰা ভগৱানৰ এই সুন্দৰ সৃষ্টি ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰোঁ। কিন্তু গুৰুবিনে যে শিক্ষা নহয় মই তাকেই চিন্তা কৰিছোঁ। ভাই মোৰ পিতৃয়ে কৈছিল যে হস্তিনাৰ ৰাজপুত্ৰসকলক গুৰু দ্ৰোণাচাৰ্যই শিক্ষাদান কৰিছে শিক্ষা গ্ৰহণ কৰাটো মোৰ মতে উচিত হ'ব। তুমি ঠিক কৈছা ভাই। শুনা ভাইহঁত মই অচিৰতে আচাৰ্য কাষত ধনুবিদ্যা লাভৰেতো যাত্ৰা কৰি উত্তম হ'ব ভগৱানে তোমাৰ সহায় কৰক। ধন্যবাদ ভাইহঁত ধন্যবাদ। ব'লা এতিয়া আমি স্কুললৈ যাত্ৰা কৰোঁ। ব'লা ভাই।
নকৰিবা চিন্তা তুমি মোৰ দৰকাৰ কেনে বুজে যোৱা তুমি এতিয়া ভোজনৰ পৰা গৈ আহিছ ভিত্তিহীন মহাধার্মিক পঞ্চ পাণ্ডব বহু কষ্টে কৰিছো পালক ধীৰে যেন উপযুক্ত অস্ত শিক্ষা এই মোৰ মনৰ কামনা হে গান্ধী
দুখ পালো ভাইকত এতিয়া আমি যাওঁ ব'লা দুৰ্যোধনতে আমাৰ বাবে অপেক্ষা কৰি আছে গুৰুদেৱক কৰো নিমন্ত্ৰণ তোমালোকৰ মতামত দেখো আপত্তিৰ কাৰণে পাছে যাব কোন গুৰুদেৱৰ সমীপে দাদা মই আৰু ভীমদাদাই গৈ গুৰুদেৱৰ নিমন্ত্ৰণৰ ভাৰ কৰিব এতিয়াই যাত্ৰা কৰা গুৰু সম্পে গুৰুদেৱ আহে মানে আমি
শিক্ষাগুৰু দ্ৰোণাচাৰ্য। ইয়াতে অলপ সময় অপেক্ষা কৰিম। গুৰুৰ সাক্ষাৎ পালে ব্যক্ত কৰিম মই মনৰ বাসনা। কোন তুমি অচিন মানৱ কিবা হেতু উপস্থিত হলা মোৰ ছুটিত প্ৰণাম গুৰুদেৱ। আচলতে আপোনাৰ শিষ্যৰূপে ধনু বিদ্যা লাভৰ নিমিত্তে মন মোৰ অভিমানী আছে। কওক দেৱ, দিবনে শিষ্যৰূপে শিক্ষাদান মোক? প্ৰথমে দিয়া পৰিচয় কিবা নাম কিবা জাতি কাৰ পুত্ৰ তুমি উচ্চ বৰ্ণময় অধীৰ ৰাধাৰ তলত আহিছো ভক্তভাৱে কৰক মোক শিষ্য। কি কৰিবা ন অধীৰত ৰাধাৰ নন্দন নিজ বংশে জন্মে লৈ গুৰুৰূপে পাব খোজো নেজানে হেৰ অধম বালক কেৱল ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়কে অস্ত্ৰ শিক্ষা প্ৰদান আঁতৰি যাবাৰ তোৰ লৈ নিদিয়ে শিক্ষা তোৰ ভূতৰ সন্তানক শান্ত হওক গুৰুদেৱ, শান্ত হওক। ভূত বুলি নিজ বুলি নিদিব হিয়াত মোক দাৰুণ নাঘাত। আহিছিলো ধনু বিদ্যা শিকিবৰ বাবে, নিদিলে নেলাগে নিশিকো গুচি যাম অহা বাটেৰে। কিন্তু গুৰুদেৱ বৰ জোৰে কৰিছো মিনতি, নকৰিব তিৰস্কাৰ ভূত পুত্ৰ বুলি। মুখ বন্ধ কৰ অমুক বালক আদেশ কৰিছো মই মোৰ উৎপাতে এই স্থান কৰ পৰিত্যাগ যাম গুৰুদেৱ, কিন্তু যোৱাৰ আগতে এটি বাক্য কৈ যাওঁ তব এই নিষ্হীন পুত্ৰ এদিন মহাধ্বংসৰ বেদনত দিবা পৰিচয়। এই নিষ্হীন পুত্ৰ এদিন মহাধ্বংসৰ বেদনত দিবা পৰিচয়। এই নিষ্হীন পুত্ৰ এদিন মহাধ্বংসৰ আয়ুষ্মান ভৱ গুৰুদেৱ ৰৈ আছে সকলো কি আপোনাৰ বাবে। পলম হোৱাৰ বাবে আগবাঢ়ি আহিলো আমি দুয়োজন। বাধা হওক বিশেষ কামৰ বাবে হৈছে পলম আগেই শিশুসকলকৈ কৰাগৈ যাম মই ক্ষন্তেক পাছতে ভাল গুৰুদেৱ, ব'লা, ব'লা। চাওঁতে চাওঁতে বহু গ্ৰীষ্ম হ'ল সময়ৰ অভাৱত নিজ পুত্ৰ ষষ্ঠমাক ভালদৰে শিক্ষা দিব পৰা নাই। যাওঁ মই লোকৰ ওপৰত জয় আছে সকলোটি মোৰ এই কাৰণে কোৱাচোন পুত্ৰ কিয় তুমি প্ৰৱেশিলা এই সময়ত পিতা, আচৰিত ধনুবিদ্যা নিশ্চয় অদ্ভুত। তোমাৰ এই পক্ষপাতিত্ব সকলোৱে কৰে উচিত। গুৰু পিতা, একে প্ৰশ্ন তোমাৰ কাষত। কিয় কোৱা তেনে কথা বাৰ্তা শিষ্য পুত্ৰ বীৰ্য পুত্ৰ নাই মেধাৱী নকৰ মনত সন্দেহ শিক্ষাদানত গুৰুৰূপে নাৰাখে বাবে পিতা, যদি এই বিশ্বপুত্ৰ, বিশ্বপুত্ৰ নাই ভেদাভেদ, কিয় তুমি শিক্ষা নিদিলা ঘৰত? কত আশা বুকুত বান্ধি আহিছিল অধীৰত ৰাধা কান্দন। কিয় পিতা, কিয়
তোমাৰ বাবে হে প্ৰভু অন্তৰ্যামী, জানা তুমি মোৰ অভিপ্ৰায়, কিয় বিবাহ কলো দুখ এই পাতনি। যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। লাভ নাই, তাতকৈ গুৰুৰ অহা পৰ্যন্ত হৰৰ অভ্যাস কৰো আহা। ঠিক কথা কৈছে চোৱা। আগত থকা উঠি মই পেপাত হয় যিজনে হৰ মাৰি পক্ষীৰ গীৰ ভূমিত পেলাব তেওঁৱে হ'ব শ্ৰেষ্ঠ এই পৰীক্ষা। বাছাৰ দৃষ্টিৰ পূৰ্বে লোৱাৰ অনুভৱ পক্ষীৰ গীৰ পেলোৱা মাটি ভাল গুৰুদেৱ। এতিয়া কোৱা কি দেখিছা তুমি গছৰ ডালত? গুৰুদেৱ, ডাল পত্ৰবোৰৰ লগতে মই চৰাইকো দেখিছো। বুজিলো, লক্ষ্য স্থিৰ নহয় তোমাৰ। গুৰুদেৱ, নেলাগে তুমি পক্ষীৰ গীৰ
পেলাব মাটি। দুর্যোধন, এবার তুমি চেষ্টা করো। দুর্যোধন, গুরুদেব দেখিছানে পক্ষী? দেখিছো কি দেখিছা তুমি পক্ষী দানব? হলে হলে জাতিষ্কার অনেক ভিড় তেন্তে তুমিও বন্ধ করা, নেলাকে তুমি পক্ষীর ভিড় পেলাব মাটি। গুরুদেব বাসা ভীম, গুরুদেব লোৱাৰ অনুভৱ। বাসা ভীম, আৰু তুমি কি দেখিছা পক্ষীৰ লগত? মই গোটেই গছজোপা দেখা পাইছো গুৰুদেব তেন্তে তুমিও ব্যৰ্থ হলা। এইবাৰ দুখাখনে চেষ্টা কৰা। হাত গুৰুদেব কল্যাণ কৰিছে দেখিছানে পক্ষী? দেখিছো গুৰুদেৱ। তুমি কি দেখিছা বাৰু পক্ষীৰ লগত? গুৰুদেৱ, মই আপোনাকো দেখিছো, পক্ষীটো দেখিছো আৰু নীলা আকাশখনো দেখিছো। তেন্তে তুমিও বন্ধ কৰা। গুৰুদেৱ, এইবাৰ নকুলৰ হাতত দিয়া অনুভৱ। কোৱা নকুল, তুমি কি দেখিছা? গুৰুদেৱ মই আপোনাৰ সকলোবোৰ জনাব খুজিছো গুৰুদেৱ তেন্তে তুমিও বিফল হলা। এইবাৰ সহদেৱৰ হাতত দিয়া অনুভৱ। তুমি কি দেখিছা? তেন্তে তুমিও বন্ধ কৰা। এইবাৰ অৰ্জুনৰ হাতত দিয়া অনুভৱ। অৰ্জুন, দেখিছানে পক্ষী? দেখিছো গুৰুদেৱ বিখ্যাত দেখিছানে ফল ফুলবোৰ? দেখিছো গুৰুদেৱ মই পক্ষীৰ পিনে একোৱে নাই দেখা বেছ তেন্তে পক্ষীৰ ভিৰ পেলোৱা মাটি। এয়া চাওক গুৰুদেৱ ঘৰত পিঠা কৰি পক্ষীৰ শিৰ পেলালো মানে ধন্য ধন্য অৰ্জুন, উপযুক্ত লক্ষ্য হৈছে তোমাৰ। একমাত্ৰ অৰ্জুনেহে পাৰিলে সঠিক লক্ষ্য ধৰে। সেয়েহে অৰ্জুনক মই শ্ৰেষ্ঠত্ব পৰিলক্ষিত কৰোঁ। ধন্য ভাই অৰ্জুন, ধন্য তোমাৰ একাগ্ৰ সাধনা। দাদা এয়া তোমালোকৰ স্নেহ আৰু গুৰুদেৱৰ আশীৰ্বাদৰ ফল পিতাৰ পৰা তুমি যাতে শিক্ষা লভিব পাৰিছা, পুত্ৰ হৈও মই শিক্ষা লভিব পৰা নাই। অতি আনন্দিত। ৰহস্য আছে। গুৰুদেৱৰ পক্ষপাতিত্বৰ বাবে মই আজি হলো পৰাজিত। কৌৰৱৰ তাই শিক্ষা দিয়ে লুকাই লুকাই। মিছাতেই দুখিছা পিতা। সাধনাৰ বলতো অৰ্জুনে পাৰিছে। গদাৰ পৰীক্ষাহে দিলে
কৰিম প্ৰদান। এতিয়া মোৰ সকলোটি নিজ গৃহলৈ আৰু ময়ো যাত্ৰা কৰোঁ হস্তিনাপুৰলৈ। মানৱী জীৱন বাৰে বাৰে আচাৰ্য নয় অস্ত্ৰ শিক্ষা কিনা ভগৱান এয়াই নেকি দয়াময় নাম তোমাৰ? গুৰুদেৱ গুৰুদেৱ কোনে দিব মোক গুৰুৰ সন্ধান? কিবা প্ৰয়োজন? বাৰে বাৰে গুৰু নাম পৰীক্ষা উচ্চাৰণ নিশাত পুত্ৰ একলব্য মই ধনুবিদ্যা লাভৰ হেতু লৰি আহিছো মই হস্তিনাৰ গুৰু আচাৰ্য দ্ৰোণাচাৰ্যৰ কাষে। জীৱনৰ অস্ত্ৰ শিক্ষা আচাৰ্য নহয় কিয় নিদিব অস্ত্ৰ শিক্ষা মোক দ্ৰোণই? শুনা ভাই, তোমাৰ দৰে ময়ো নিশ্চিন উপলব্ধ সুতপুত্ৰ কৰ্ণময় অধীৰত ৰাধাৰ তলত আকামৰ মহিমূৰ কৰি এই নিশ্চিন উপলব্ধ বুলি ভগৱানত অস্ত্ৰ শিক্ষা নিদিলে না হ'ব পৰা উপেক্ষিত তুমি, কিন্তু নিজৰ ওপৰত মোৰ অগাধ বিশ্বাস নিশ্চয় পুনৰ বাহে কৰি শিক্ষা মিছা ব্ৰাহ্মণৰ ক্ষেত্ৰকে দিনে অন্য শিক্ষাদান নকৰা আচাৰ্য তথাপি নোজান মই দ্ৰোণৰ ভাবিছো এয়ে মোৰ মনৰ সিদ্ধান্ত। শিষ্যত্ব নাপালেও চাই ল'ম গুৰুক মোৰ ওচৰৰ পৰা। যোৱা একলব্য ভগৱানক কৰিছো প্ৰাৰ্থনা মনোবাঞ্ছা পূৰ্ণ হওক।
জগত নৰিও সংসাৰ কিন্তু এতিয়াই নৰতে পুনৰ বৈকুণ্ঠলৈ উভতিবৰ সময় আহিছে তথাপিতো কিছু কাম এতিয়াও যাওঁ মই নিষ্কৰ্তব্য সমগ্ৰ ভাল জীৱনী গুৰুৰ দিনে আমাৰ শিক্ষা জীৱন শেষ হ'ল গুৰুদেৱৰ মৃত পুত্ৰক পুনৰ জীৱিত কৰি গুৰু দক্ষিণা দিব আনফালে অৰ্জুনৰো অস্ত্ৰ শিক্ষা শেষ হ'ব হৈছে আমাৰ মহিমাই অৰ্জুনক জগতৰ অদ্বিতীয় বীৰ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব আৰু তাৰ লগে লগে আমাৰ উদ্দেশ্যও সফল হ'ব দাদা মথুৰাৰ পৰা অসুৰ খুৰা আহিছে খুৰা আহিছে কিয় আহিছে দাদা মথুৰাত ধন যজ্ঞ পাতিছে সেইবাবে তেওঁ আমাক নিবলৈ আহিছে কৃষ্ণ তেনেহলে কংস মামাক ধ্বংস কৰাৰ সময় সমাগত শুনা দাদা কাইলৈ প্ৰভাততে আমি মথুৰালৈ যাত্ৰা কৰিম তোমাৰ কথা শুনি সন্তোষ পালো অত্যাচাৰী কংস মামাক বধ কৰি মথুৰাত পুনৰ শান্তি ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগিব তুমি নিশ্চিন্ত থাকা দাদা দুষ্টক দমনৰ বাবেই আমাৰ জন্ম এতিয়া বিলম্বৰ নাই প্ৰয়োজন ব'লা দাদা যাত্ৰাৰ কৰোগৈ আয়োজন ব'লা ভাই মোৰ প্ৰতিজ্ঞা পূৰণৰ বাবে অলপ দিন বাকী ভুল হেৰো পাঞ্চাল জাতক তই কৰা অপমানৰ প্ৰতিশোধ কল্পে প্ৰিয় কৃষ্ণ অৰ্জুনক মই শ্ৰেষ্ঠত্ব কৰিলো প্ৰদান তোৰ দম্ভ তোৰ গৰ্ব অত অহংকাৰ অৰ্জুনে কৰিব হৰণ ইয়াৰ বাবে মোৰ যদি হৈছে দুখ হত দুখ মোৰ কৰিব পাৰিছো গুৰুদেৱ গুৰুদেৱ দাখৰ সেৱা গ্ৰহণ কৰক গুৰুদেৱ উঠা বৎস কোন তুমি অচিনবাদ কিবা নাম কিবা জাতি কাৰ পুত্ৰ গুৰুদেৱ একলব্য নাম মোৰ নিখাস্তময় পুত্ৰময় হিৰণ্যধনু
ঈশ্বৰূপে মোক কৰক প্ৰভু। কি কৰিবা ৰ সি নিজ নিখাত জাতিৰ হিৰণ্য ধনুৰ পুত্ৰ তই গুৰুদেৱ, কিবা আহে গুৰু বুলি মোক বাৰে বাৰে কৰণ বোধ পৰ্বত প্ৰান্তৰ ভেদি বহু আশা বুকুত বান্ধি আহিছিলোঁ গুৰুদেৱ আপোনাৰ পাশে। তেনেদৰে কিয় বাৰু কৰিছে বিমুখ? সঁচাকৈ উচ্চাকাংক্ষিত মৰিবৰ বাঞ্ছা কৰ এই জোনৰ হাতত গুৰুদেৱ, উপহাস নকৰিব মোক। নিজ হীন বুলি তাতোতকৈ অভিশাপ দিয়ক হীৰত, আশীৰ্বাদ বুলি লৈ তাতোতকৈ হৈ যাওক ধৰণীৰ বাবা। ভালে ভালে আগৰ অস্পৃশ্য খানদান তোৰ বাবে স্থান নাই এই জোনৰ হাতত কিমান ভগিমানো তীব্ৰ প্ৰমাণ। এই মাতৃ আখৰে আখৰে ফলি আনে তোমাৰ বচন। আখি লোৱা আকাশৰ চন্দ্ৰ উচ্চ তৰা, আখি যত মানে তৰু তৃষ্ণ লতা। আজি মই মুক্ত কণ্ঠে কৰিছোঁ ভৰা, চিৰদিন গুৰু হৈ ৰ'ব দুৰাচাৰ্য মোৰ। গুৰুদেৱ, যাক তুমি আজি নিজ হীন বুলি কৰিলা বামুণন, এদিন একলব্য নিজ মুখে ইচ্ছা বুলি কৰিব লাগিব বামুণন। তোমাৰ এই প্ৰতি মূৰ্তি সাজি হৃদয়ত তোমাৰ নাম জপি এনে বৃন্দাবন কৰিম চৰণ। যি লিখা অদ্যাপিতো তুমি কোনো বিশ্ব আজিলৈকে কৰা নাই প্ৰদান। অতি আছো একলব্য অতি ভক্ত কৰিছো প্ৰাৰ্থনা মনোবাঞ্ছা পূৰ্ণ হওক যাওঁ যাওঁ মই নিজ কৰ্তব্য হওঁ। বিধি বিধানেরা অনুতাপ কৰি একো লাভ নাই। বিধির বিধান নয় এক জন্ম কোটাকে উত্তম কবির জনক জনক কথা জন্ম লাগছে নয় বিশেষ সামনে এই বিধানাই ৰক্ষা কৰা আমাৰ পুত্ৰ। পিতা চিন্তা করি মই বিধির বিধান স্থির করি মই পুনর কর্তব্য প্রতিদিনে প্রতি প্রভাতে ধ্যান করি মই দিনমণি উচ্চ দেব তার পিছত কর্তব্য
আশীর্বাদ পূর্ণ হোক মনৰ কামনা কৰিছো সিদ্ধান্ত মই অস্ত্ৰ শিক্ষা হ'ব মোৰ জীৱনৰ মাগো আশীৰ্বাদ যাত্ৰা প্ৰৱেশ কৰালৈ ব'লা মহা আনন্দেৰে উত্তৰান্তন কৰোঁগৈ এজন কৰিব পাৰো
তুমিয়ে আমাক বন্ধন কৰিছিলা পুনৰ তুমি আমাক বন্ধন মুক্ত কৰিলা मेरा भाई खमिबा हर बलु मोर তোমালোকৰ হৰে আহি মোৰ ধ্যানত গতাইছিল বিয়ালা সেইবাবে কৰিছিলো হৰ বন্ধন বাৰে বাৰে ভাই বুলি আমাক কিয় কৰা সন্মুখ তুমি হলা মহান তপস্বী আৰু আমি হলো জন্ম হতে অতি নিশ্চিত নিকাশ তপস্বী পুত্ৰময় হিৰণ্যধনু ময়ো সেই নিখাতনন্দ তাৰ মানে তুমি একলব্য এতিয়া আমি ঘৰলৈ উভতি যাওঁ ব'লা একলব্য এতিয়াও পূৰ্ণ হোৱা নাই মোৰ মনৰ কামনা মাতৃক জনাব মোৰ কুশল কামনা সাধনাৰ সিদ্ধি হ'লে যাম মই নিশ্চিতলৈ তেন্তে এতিয়া আমি ঘৰলৈ উভতি যাওঁ ব'লা ভাইহঁত ব'লা ভাই ব্রাহ্মণ সন্তানকে অস্ত্র শিক্ষা করে প্রদান উত্তম সালামারে গুলাম মুনি পিনিলই যজ্ঞ কবি কম্বই ব্রাহ্মণ সন্তান দিবহ অস্ত্র শিক্ষা দান এয়াই হব উত্তম উপায় অস্ত্র শিক্ষা লাভৰ দাম অনাথ নগৰ পলাই
পিতামহ পিতামহ, ভাতৃৰ দুখাখনৰ নামে হস্তশিক্ষাৰ কথা পাতিছো। উত্তম আজি তোমালোকৰ হস্তশিক্ষাৰ অগ্ৰগতিৰ প্ৰমাণ লোৱা আৰম্ভ কৰা বাছাহত তোমালোকৰ এতিয়া হস্ত পৰীক্ষা আৰম্ভ। পিতামহে কৰিব বিচাৰে। প্ৰথমতে তুমি আৰম্ভ। ভাল চাওক গুৰুদেৱ, এপাত হৰে সৃষ্টি কৰিলো মই সহজ চহৰৰ। এইবাৰ ভীম আৰু দুৰ্যোধনে কোৱা গদাৰ কৌশল। জীৱাইতা গুৰুদেৱ। দুয়োজনে গদাৰ যুদ্ধত সমপক্ষ বিৰোধী। উত্তম এতিয়া তব পুত্ৰ অস্বস্থময় প্ৰকাশ কৰক বানৰ কৌশল। প্ৰণাম পিতামহ, প্ৰণাম পিতৃগুৰু। অৰ্জুন, এইবাৰ তোমাৰ পৰীক্ষা। ভাল গুৰুদেৱ। কাৰণ কিয়? দুৰ্যোধনৰ হৈ ক্ষমা মই আপোনাৰ কাষত স্বভাৱতে পৃথিৱীখন অতি অতিবাহী। যাৰ এই অহংকাৰী স্বভাৱৰ বাবে ধ্বংস হ'বই। কিন্তু আচাৰ্য অগ্নিমলত নপৰিব আক্ষেপ। কাৰণ কিয়? মূৰ্খৰ কথাত মই নধৰো। সেইবাবে নিশ্চিন্ত আজিলৈ ইমানতে শেষ কৰোঁ অস্ত্ৰ পৰীক্ষা। এতিয়া সকলোৱে কোৱা নিজ নিজ গৃহত। বয়স কাৰণ কিয়?
কোন ঢেউ সুন্দর যুগ আহিছে মোৰ পাখি দেখা নাই কোনোদিনে যুৱক অধৰ্মলোৱা গ্ৰহণ কৰোঁতে উঠা তন্তু কিবা প্ৰয়োজনে প্ৰৱেশিলা মোৰ আছে গুৰুদেৱ বিনা অনুমোদিত কৰিছো মোৰ বাবে তাৰ বাবে ক্ষমা কৰক প্ৰভু মোৰ নাম মোৰ ব্ৰাহ্মণ কুমাৰ জন্ম মোৰ ভিগুৰ বংশ বিহুৰ বংশ গুৰুদেৱ কিবা প্ৰয়োজনে প্ৰৱেশিলা মোৰ আছে বিৰক্ত কৰা নকৰিম গুৰুদেৱ শিক্ষাৰ্থী বালক মই চবিচৰণ পূৰ্ণ কৰক মনোবাঞ্ছা মোৰ শিক্ষাৰ্থী বালক তই ব্ৰাহ্মণ কুমাৰ গুৰুদেৱ ললুটো বিশ্বকৰ্ম ভাবিত শ্ৰেষ্ঠ শিক্ষা এই নামৰ বংশ ভোজনৰ হৈছে আগে ভোজন কাৰ্য কৰি সমাপন শিক্ষাদানৰ কৰিবাই তাৰ বন্ধুও গুটি ৰবি দাদা দেখিলেনে দুদিনতে পিতামহ আৰু গুৰুদেৱক কেনেদৰে অপমান কৰিলে মনত মোৰ অলপো ভাল লগা হৈ যোৱা কথা চিন্তা কৰি লাভ নাই অৰ্জুন অৰ্জুন গুৰুগণ ঠিক নহয় হে ভাবিছো মোৰ মৃগৰ এটা ঈশ্বৰ একেবাৰে মৃগয়াৰ বাবে ৰজ পৰামৰ্শ নিৰ্দেশে চিন্তা কৰিব পাৰে মই আহিহে অসম সভা লুকাই নলবিব প্ৰতিফল ভাবি হাতে হাতে কিয় ফোন কৰিলা কিন্তু নকুলে ঠিকেই কৈছা দেৱ তুমি গুৰুদেৱৰ অনুমতি লোৱা নিবাই কৰে না নতপুৰে কৰিম পালো দাদা বীৰ দাদাৰ অলপতে কম তেওঁ সুন্দৰখালী অতিকে উদাৰ ব'লা ভাইহঁত এতিয়া আমি যাওঁ నీ
প্ৰত্যেক জিৰণি লওঁৱে দিনৰ বুকু মিত্ৰ ভংগ নকৰিবি গুৰুদেৱ যাক মই সদস্য ডাকৰ মনাতে দি থৈ কৰক খায় ভাল গুৰুদেৱ এক বৈঠকীতে দক্ষণ কৰিলেও সেই হেতু অনুৰক্ত পাল আচৰিত ভক্তিটো গুৰুদেৱ কিয় মোক নিদিবিচোন আপোনাৰ হয়নত নজৰ মানৱীয় ঘাট ধন্য ধন্য আনি গুৰুভক্তিটো পঞ্চকীতৰ দংখনতো নহৰিকাতৰ কিন্তু পাছত তইতো ব্ৰাহ্মণ সন্তান বেদ শাস্ত্ৰ অধ্যয়ন আৰু ব্ৰতাচাৰ তোৰ কৰ্তব্য প্ৰধান কিদৰে পাৰি তই এনে শক্তিটো ব্ৰাহ্মণ সন্তান তই নহয় কদাপি এনে যন্ত্ৰণা সহ্য কৰা গুণ কেৱল সত্যৰ বাবেহে সম্ভৱ ব্ৰাহ্মণ সন্তান বুলি পৰিচয় দি কিয় তই মোৰ প্ৰতিজ্ঞা ভাঙিলি প্ৰতিজ্ঞা আছিল মোৰ কেৱল ব্ৰাহ্মণ সন্তানকে হস্তশিক্ষা কৰি প্ৰদান
প্ৰদান সেই শিক্ষাৰ যুগ জগতত যদিও মই উচ্চ আসন কৰিব প্ৰদান তথাপিতো জীৱনৰ চৰম সংকট বেলা সময়ৰ মৰমৰক্ষণত পাহৰিবি তোৰ মহাবাক্যমূল নহয় কাৰণে তথাপিতো বিশ্ব আশীৰ্বাদ পবিতৰ ভাৰত বিদ্যা নাম কৰি ৰাজ্যত ধৰ আচুৰ্য বিৰোধী কীৰ্তিমান কবি ভাৰত অপেক্ষা কৰ বৎস সন্তুষ্ট হৈ এই বিজয় ধনুটো কৰিও প্ৰদান বিজয় প্ৰদান অবিভক্ত জীৱনত এয়াই মোৰ ৰক্ষা কবচ বিদায় গুৰুদেৱ বিদায় হে প্ৰতিপাল কৰক বিদায় আপোনাৰ কৃপাতেই মই সকলো শিক্ষা লভিব পাৰিছো মই অখাদ্য সাধক গুৰুদেৱ যদিহে কেতিয়াবা কিবা কৰিছো নিজৰ অজ্ঞাতে ভাবিব সকলো দুখ নিজৰ বৃত্ত বুলি
বহিছিলো তব পাশে অস্ত্ৰ শিক্ষা লভিব হেতু কিন্তু গুৰুদেৱ অস্ত্ৰ শিক্ষা মোক নিদিলা লৈ আপোনালৈ প্ৰতি মূৰ্তি আপোনালৈ গুৰু মানি এই লৰাই জন্মতে এনে বিদ্যা মই কৰিছোঁ এতিয়া চিৰিছ বাৰু কোৱাচোন গালো মোকে গৰু মানে তুমি কিনো শিক্ষা লৈ বিচাৰ তেন্তে চাওক গুৰুদেৱ এই ধৰ্ম জুৰিলো ধনু গুৰুদেৱ কৈছিলে অংগীকাৰ দিছে অকল নিশ্চয় মোকে বেছি শিক্ষা কৰিব মনা নকৰিবা ক্ষেত্ৰ তপস্বী বালক তপৰ বলেৰে কৰিব পাৰিব তেওঁ অসাধ্য বাৰু কোৱাচোন একলব্য মোকে গুৰু মানে কিনো শিক্ষা লৈ বিচাৰ সত্যে সত্যে বুলিলো বচন আপুনি এই গুৰু মোৰ মহান এটি ক্ষণ হৃদয়ৰ দেৱতাক আদি সন্মুখত পাই হৃদয়ৰ ভক্তি অঞ্জলি আপোনাৰে চৰণ তলত তোমাৰ জীৱন মোৰ নাই প্ৰয়োজন যদিহে জীৱ খোজা তোমাৰ দক্ষিণা প্ৰদান তেন্তে তোমাৰ দক্ষিণ আঙুলিবোৰ অন্তস্থ মোক এতিয়াই দিয়া তাতেই মই গুৰু দক্ষিণা ৰূপে কৰিম প্ৰদান সামান্য বৃদ্ধাঙলি মোৰ হয় যদি গুৰুদেৱ তাকো মই হাঁহি হাঁহি কৰিম প্ৰদান খণ্ডে অপেক্ষা কৰক গুৰুদেৱ দেখো দেখো সর্বজন ঈশ্বর লীলা গুলি একলয় গুরু দক্ষিণা দিলা ধন্য 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 তুমি হিৰণ্য নন্দন কদাপি নোহোৱা তুমি সামান্য বালক আজি মই মুক্ত কণ্ঠে কৰিছো মুখৰা ঈশ্বৰূপে মই তোমাক কৰিছো গ্ৰহণ আকাশলৈ চোৱা স্বৰ্গৰ দেৱগণে কৰি পুষ্প বৃষ্টি তোমাৰ শিৰ জয় মহাবীর একলব্য জয় মহাবীর একলব্য জয় মহাবীর একলব্য চন্দ্র সূর্য থাকে মানে ঈশ্বর তোমারে গুরু মহিমা তোমারে গুরু দক্ষিণাৰ কথা সকলোৱে একে মুখে স্বীকাৰ কৰি ভগৱানক জনাইছো প্ৰাৰ্থনা যোৱা একলব্য তুমিও যোৱা নিজ গৃহত আৰু ময়ো যাত্ৰা কৰোঁ হস্তিনাপুৰলৈ
লাগে